নমস্কাৰ আজি আকৌ আহিলোঁ মই ডক্টৰ জয় চক্ৰৱৰ্তী গুৱাহাটী ইউৰোলজি চেণ্টাৰ খ্ৰীষ্টিয়ান বস্তিৰ পৰা আগতে আমি এটা টপিক ডিসকাস কৰিছিলোঁ এটোৰ নাম হয় ৰেট্ৰোগ্ৰেড ইন্ট্ৰাৰেনাল সাৰ্জাৰী বা RIRS বুলি কয় ফ্লেক্সিবল ইউৰেটাৰোস্কোপিও বুলি কয় কোনটো ষ্টোনৰ অপাৰেশ্যন লাগে কোনটো ষ্টোনৰ অপাৰেশ্যন নালাগে এইটো বিষয়ে অলপমান আমি আগতে কৈ লওঁ যদি কিডনিত আপোনাৰ 9 মিলিমিটাৰ বা 8 মিলিমিটাৰ কে তলত ষ্টোন আছে হেতু ষ্টোনৰ অপাৰেশ্যন নালাগে যদি 1 to 2.5 সেন্টিমিটাৰৰ ভিতৰত কিডনি ষ্টোনৰ সাইজ এটা থাকে কিডনি ষ্টোন হিচাপত কৈ আছো ইউৰেটাৰিক ষ্টোন নহয় যেনেকুৱা এটু চাওক আপুনি সোঁফালে এটা কিডনি ষ্টোন আছে যেটো अराउंड 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ বা 2.5 সেন্টিমিটাৰ লৈকে যেতিয়া কিডনি ষ্টোন থাকে তেতিয়া এটো আমি লেজাৰ দি পেলে পেছাবৰ ৰাস্তা দি কৰি দিও এটোক আমি ফ্লেক্সিবল ইউৰেটাৰোস্কোপি বুলি কওঁ হেতুৰ আমি আগতো ভিডিও দিছো আজি আপোনালোকক কম আৰু এটা নতুন সাবজেক্ট যেটো হল PCNL বহুত মানুহে কয় যে ল্যাপাৰোস্কোপি কৰি কিবা ষ্টোন উলিয়াব পাৰি নেকি ল্যাপাৰোস্কোপি Usually পেটৰ ভিতৰত যদি কিবা প্ৰবলেম হয় তেতিয়া আমি ল্যাপাৰোস্কোপি টাৰ্মটো ইউজ কৰো কিডনি পেটৰ বাহিৰত থাকে পিঠিত থাকে পিছফালে হেতুক আমি নেফ্ৰোস্কোপি বুলি কওঁ বা যদি ফুটাকে উলাব লগা হয় তেনেহলে আমি এই ফুটাটো কওঁ পাৰকিউটেনিয়াছ লিথোট্ৰিপসি বা PCNL আমি তেতিয়াহে কৰো যদি ষ্টোনটোৰ সাইজ 2.5 বা 3 সেন্টিমিটাৰতকৈ ডাঙৰ হয় লেন্থ অফ দা ষ্টোন ইয়াত যেনেকৈ আপোনালোকে দেখি আছে এটু চাওক আপুনি সোঁফালে এটা কিডনি ষ্টোন আছে যেটো अराउंड 2 সেন্টিমিটাৰ বা 2.5 সেন্টিমিটাৰ লৈকে যেতিয়া কিডনি ষ্টোন থাকে তেতিয়া এটো আমি লেজাৰ দি পেলে পেছাবৰ ৰাস্তা দি কৰি দিও এটোক আমি ফ্লেক্সিবল ইউৰেটাৰোস্কোপি বুলি কওঁ হেতুৰ আমি আগতো ভিডিও দিছো আজি আপোনালোকক কম আৰু এটা নতুন সাবজেক্ট যেটো হল PCNL বহুত মানুহে কয় যে ল্যাপাৰোস্কোপি কৰি কিবা ষ্টোন উলিয়াব পাৰি নেকি ল্যাপাৰোস্কোপি Usually পেটৰ ভিতৰত যদি কিবা প্ৰবলেম হয় তেতিয়া আমি ল্যাপাৰোস্কোপি টাৰ্মটো ইউজ কৰো কিডনি পেটৰ বাহিৰত থাকে পিঠিত থাকে পিছফালে হেতুক আমি নেফ্ৰোস্কোপি বুলি কওঁ বা যদি ফুটাকে উলাব লগা হয় তেনেহলে আমি এই ফুটাটো কওঁ পাৰকিউটেনিয়াছ লিথোট্ৰিপসি বা PCNL আমি তেতিয়াহে কৰো যদি ষ্টোনটোৰ সাইজ 2.5 বা 3 সেন্টিমিটাৰতকৈ ডাঙৰ হয় লেন্থ অফ দা ষ্টোন ইয়াত যেনেকৈ আপোনালোকে দেখি আছে বাওঁফালে এটা ষ্টোন আছে গোটেই কিডনিত মুঠতে ভৰি আছে ষ্টোনটো এটো বহুত ডাঙৰ ষ্টোন अराउंड 5 সেন্টিমিটাৰ হেতু ষ্টোন আমি উলিয়াম PCNL পদ্ধতিত PCNL বস্তুটো হল আমি পিঠিত এটা ফুটা কৰিব লাগে যেনেকুৱা ইয়াত চাই আছে আপোনাৰ কিডনি আছে ইউৰেটাৰ আছে আমি অকল কিডনি ষ্টোনৰ কাৰণে কওঁ যেটো কিডনি ষ্টোন 2.5 সেন্টিমিটাৰতকৈ ডাঙৰ হেতু কিডনি ষ্টোন আমি PCNL পদ্ধতিৰ দ্বাৰা ভাঙি পেলে উলিয়াই দিও এই পদ্ধতিটো হল ইনিশিয়ালি আমি পেছাবৰ ৰাস্তা দি এটা ইউৰেটাৰিক ক্যাথেটাৰ দিও ইউৰেটাৰিক ক্যাথেটাৰটো যায় কিডনি লৈকে তেতিয়া আমি এটা ডাই দি পেলে আমি গোটেই কিডনিৰ আৰ্কিটেকচাৰ বা মৰ্ফোলজিটো গম পাই যাওঁ যে ষ্টোনটো কোত আছে কেনে আছে কি অৱস্থাত আছে আৰু কেইটা ফুটা লাগিব এই ষ্টোনটো উলিয়াবলে কাৰণ কিডনিটো আমি ষ্টোন ফ্ৰী কৰি দিব লাগে ডাঙৰ ষ্টোনৰ কাৰণে কৈ আছো এটো 2.5 সেন্টিমিটাৰতকৈ ডাঙৰ তেতিয়া আমি বাহিৰৰ পৰা এটা নিডল দি পেলে এই ষ্টোনটোৰ ওচৰত যাব লাগে তো বাহিৰৰ পৰা নিডল যেতিয়া আমি দিও তেতিয়া আমি কিডনিৰ ভিতৰত গৈ পাওঁ কিডনিৰ ভিতৰত গলে কেনেকা গৈ পাইছো আমি ডাই দিও আৰু এক্সৰে কৰি চাওঁ যে আমি কিডনিৰ ভিতৰত গৈ পাইছো না নাই আৰু আসল জায়গাটোত আছো না নাই যদি আমি ঠিক জায়গাত আছো তেনেহলে ভিতৰৰ পৰা ইউৰিনটো আহি যাব বাহিৰত তেতিয়া আমি গম পাই যাওঁ না আমি ঠিক জায়গাতে আছো তেতিয়া আমি হেইটোৰ মাজেদি এটা গাইড ওয়্যাৰ দি দিও গাইড ওয়্যাৰ দিয়াৰ পিছত লাহে আমি এই যেটো ট্ৰ্যাক্ট হল সেই ট্ৰ্যাক্টটো আমি বহল কৰাৰ পিছত এটা 20 নাইবা 24 ফ্ৰেঞ্চত শীত এটা যায় শীতটো যোৱাৰ পিছত আমি ভিতৰত নেফ্ৰোস্কোপ বুলি যেনেকুৱা ল্যাপাৰোস্কোপ থাকে এনেকুৱা নেফ্ৰোস্কোপ বুলি এটা বস্তু আছে নেফ্ৰোস্কোপ দি পেলে ভিতৰত গৈ পেলে আমি ষ্টোনটো ভাঙি উলাই লৈ আহো দি পেলে কিডনিটো সাফা হৈছে না নাই এটো দেখাৰ কাৰণে অপাৰেশ্যনটো শেষ হোৱাৰ পিছত আৰু এবাৰ এক্সৰে কৰি চাই লওঁ যে গোটেই কিডনিটো সাফা হল না নাই গোটেইখিনি যেতিয়া কিডনিটো সাফা হল আফটাৰ দ্যাট
আমি ওলাই আহোঁ ভিতৰত এডাল ডিজেষ্টেণ্ট দি পেলাই। ডিজেষ্টেণ্টটো সেইকাৰণে দৰকাৰ হয় যে সৰু সুৰা কেতিয়াবা টুকুৰা থাকি যায়, এই টুকুৰাকেইটা নামি আহে। আৰু ছেকেণ্ড হয় ভিতৰত যদি ব্লাড ক্লট থাকে কেতিয়াবা তেজৰ সৰু টুকুৰা, এই টুকুৰাকেইটা কেতিয়াবা পেটৰ বিষ হয়, তো সেইটো বন্ধ কৰাৰ উপায় হ'ল এটা ডিজেষ্টেণ্টটো দি পেলাই আমি ওলাই আহোঁ। কেতিয়াবা কেতিয়াবা আমি নেফ্ৰষ্টমি দিওঁ, কেতিয়াবা নিদিওঁ। আজিকালি আমি নেফ্ৰষ্টমি ইউজুৱেলি ইউজ নকৰোঁ। বৰ ৰাস্তাত এডাল পাইপ থাকে, নেক্সট দিনা ৰাতিপুৱা আমি পাইপডাল গুচাই দি পেলাই পেচেণ্টক ঘৰত যাব দিওঁ। সেইখিনি হ'ল PCNL। গতিকে কিডনিত ফুটা কৰি যিটো বস্তু সেইটো আমি পাৰকিউটেনিয়াছ লিথোট্ৰিপচি বুলি কওঁ। সেইটোৰ নাম হ'ল PCNL। সেইটো ইমান ডাঙৰ প্ৰব্লেম নহয়, কিন্তু এটা বস্তু আমাৰ মনত ৰাখিব লাগিব, কিডনি ষ্টোনৰ চাইজ যেতিয়া 2 চেণ্টিমিটাৰতকৈ ডাঙৰ হয় তেতিয়াহে আমি PCNL বস্তুটো ইউজ কৰিব লাগে, এই পদ্ধতিটো ইউজ কৰিব লাগে। নমস্কাৰ, আজিলৈকে এইখিনি।